তোমালোকৰ ইউনিট 1 হৈছে ৰাষ্ট্ৰীয় আয় আৰু ইয়াৰ সম্পৰ্কিত সমষ্টিসমূহ। ইয়াৰ বিষয়ে বহলকৈ জানিবলৈ জনাৰ আগতে আমি ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়নো কি হয় সেয়া জানি লোৱাটো উচিত। ৰাষ্ট্ৰীয় বা জাতীয় আয় এখন দেশত এটা বছৰত উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ বজাৰ মূল্যই হৈছে জাতীয় আয়। National income of a country is the total market value of goods and services produced in the economy in a year. গতিকে জাতীয় আয় হ'ল এক মৌদ্ৰিক জোখ। অৰ্থনীতি এখনত বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন হয়। মুদ্ৰা দৰৰ বাহিৰে অন্য কোনো উপায় এই দ্ৰব্য আৰু সেৱাসমূহৰ সমষ্টি উলিয়াব নোৱাৰি। এতিয়া জাতীয় আয় মানে কি কৈছে, এখন দেশত এটা বছৰত গোটেই বছৰটো জুৰি যিমানখিনি চূড়ান্ত দ্ৰব্য উৎপাদন হয় তথা যিখিনি সেৱাৰ উৎপাদন হয় তাৰ যিটো বজাৰৰ মূল্য হ'ব সেইটোৱে হয় জাতীয় আয়। এতিয়া চূড়ান্ত দ্ৰব্য মানে কি হয়, এতিয়া দ্ৰব্য কিছুমান উৎপাদন কৰোঁতে তাৰ বিভিন্ন পৰ্যায় পাৰ হৈ আহে, কিন্তু তাৰ প্ৰতিটো পৰ্যায়তে ইয়াত জাতীয় আয়ত গণনা কৰা নহয়। দ্ৰব্যটোৰ যিটো ফাইনেল লুক হ'ব সেই দ্ৰব্যটোক চূড়ান্ত দ্ৰব্য বুলি কোৱা হয় আৰু তাৰ যিটো বজাৰ মূল্য হ'ব সেইটোহে জাতীয় আয়ত গণনা কৰা হয়। আৰু দ্ৰব্যৰ লগতে জাতীয় আয়ত সেৱাকো গুৰুত্ব দিয়া হৈছে। সেৱা মানে কোনখিনি, এতিয়া ধৰা চিকিৎসকৰ সেৱা বা শিক্ষকে আগবঢ়োৱা সেৱা, এইখিনিও একোটা সেৱা হয়, কিন্তু ইয়াৰ কোনো মূল্য জানো নিৰ্ধাৰণ কৰিব পাৰি? কিন্তু এই জাতীয় আয়ত দ্ৰব্যৰ লগতে সেই সেৱাৰ যিটো মূল্য হ'ব, তাৰমানে শিক্ষক কৰ্মচাৰী বা চিকিৎসকক যিখিনি দৰমহা প্ৰদান কৰা হয় সেই সকলোখিনি চৰকাৰী ব্যয় হয় আৰু সেইখিনি জাতীয় আয়ত বা চিকিৎসকৰ আয় বা শিক্ষকৰ আয়, এইটো এটা উদাহৰণ দিছোঁ, সেই সকলোখিনি আয়ো জাতীয় আয়ত গণনা কৰা হয়। গতিকে সকলোখিনি চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ যিটো বজাৰ মূল্য হ'ব সেইটোৱে জাতীয় আয় বুলি কোৱা হৈছে আৰু সেইটো এখন দেশত এটা বছৰত যিমানখিনি হয় সেই গোটেইখিনি যোগ কৰি যিটো পোৱা হয় সেইটোৱে জাতীয় আয়। আৰু কৈছে গতিকে জাতীয় আয় হৈছে এটা মৌদ্ৰিক জোখ। মুদ্ৰাগতভাৱে জাতীয় আয়ৰ হিচাপটো ধৰা হয়, মানে টকা পইচাৰ হিচাপত। মুদ্ৰা দৰৰ বাহিৰে অন্য কোনো উপায়েৰে জাতীয় আয়ৰ গণনা কৰা নহয়। তদুপৰি জাতীয় আয়ত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰহে মান অন্তৰ্ভুক্ত কৰা হয়। মই এইটো কৈছোঁ যে চূড়ান্ত দ্ৰব্যৰ বাহিৰে তাৰ আগৰ পৰ্যায়কেইটা দ্ৰব্যকেইটা উৎপাদনৰ আগৰ পৰ্যায়কেইটাৰ যিটো খৰচ হ'ব সেইটো জাতীয় আয়ত গণনা কৰা নহয়। আৰু এটা চোৱা ইম্পৰ্টেণ্ট কথা ইয়াতে মন কৰিবলগীয়া, চূড়ান্ত দ্ৰব্যৰ কিয় চূড়ান্তটো গণনা কৰা হয় সেইটো তাৰ কাৰণ আছে। তাৰ কাৰণটো হ'ল গণনা এৰাই চলিবৰ কাৰণে এনে কৰা হয়। প্ৰায়বোৰ দ্ৰব্য আৰু সেৱাই ক্ৰেতাৰ হাত পোৱালৈ কেইবাটাও পৰ্যায় পাৰ হৈ আহে। ফলত বহুতো দ্ৰব্যৰ অংশ কেইবাবাৰো ক্ৰয় বিক্ৰয় কৰা হয়। বিক্ৰী আৰু পুনৰ বিক্ৰী হোৱা দ্ৰব্যৰ অংশসমূহ যাতে কেইবাবাৰো হিচাপত ধৰা নহয় তাৰ বাবে জাতীয় আয়ত কেৱল অন্তিম বা চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহৰহে বজাৰ মূল্য অন্তৰ্ভুক্ত কৰা হয়। গণনা মানে ডাবল কাউণ্টিং। এতিয়া দ্ৰব্য এটা উদাহৰণ সহকাৰে যদি কোৱা হয়, এতিয়া ৰুটি কোনোবাই উৎপাদন মানে ৰুটি বনাই ধৰা বিক্ৰী কৰে, তেতিয়া তেওঁৰ কাৰণে এটা সেইটো আয় নহ'ল জানো? কিন্তু সেই আয়টো গণনা কৰাৰ আগত ৰুটিটো বনাৰ তাৰ আগৰ পৰ্যায়ত কি হ'ব পাৰে? প্ৰথম কথা হ'ল ঘেঁহু উৎপাদন হ'ব লাগিব। ঘেঁহু উৎপাদনকাৰীয়ে সেয়া বিক্ৰী কৰি তেওঁ এটা আয় লাভ কৰে। তাৰপিছত ঘেঁহুৰ পৰা মানুহে কি বনায়? আটা বনায়। এতিয়া আটা যিখিনিয়ে উৎপাদন কৰে সেই আটা বিক্ৰীকাৰীয়ে উৎপাদন কৰি এটা আয় লাভ কৰিলে আৰু আটাৰ শেহত যেতিয়া হোটেল বা কোনোবা দোকানে ৰুটি বনালে তো সেই ৰুটি বিক্ৰী কৰি যিটো আয় পালে এটা সেইটো হ'ল। এতিয়া ঘেঁহুৰ পৰা ৰুটিলৈকে কেইবাটাও পৰ্যায় পাৰ হৈ আহিছে, কিন্তু জাতীয় আয়ত গণনা কৰিবৰ কাৰণে যদি ঘেঁহুৰ পৰা হোৱা আয়টোও ধৰে, আটা বিক্ৰী কৰা আয়ো ধৰে, ৰুটি বিক্ৰী কৰা আয়ো ধৰে, তেতিয়াহ'লে এইটো কেইবাটাও পৰ্যায় পাৰ হৈ আহিব। গণনা বা ত্ৰিগণনা হৈ যাব পাৰে। গতিকে এইটো যাতে এৰাই নচলে, একেটা দ্ৰব্যতে যাতে বাৰে বাৰে আয়টো ধৰা নহয়, তাৰ কাৰণে যিটো চূড়ান্ত দ্ৰব্য হয় সেইটোৰহে ইয়াত হিচাপত ধৰা হয় জাতীয় আয়ত। অৰ্থনীতিবিদ
এতিয়া বিভিন্ন অৰ্থনীতিবিদে জাতীয় আয়ৰ বিভিন্ন ধৰণে সংজ্ঞা আগবঢ়াইছে। মাৰ্শ্বেলৰ সংজ্ঞা, মাৰ্শ্বেলছ ডেফিনিশ্যন। অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলৰ মতে এখন দেশৰ শ্ৰমিক আৰু মূলধনে প্ৰাকৃতিক সম্পদৰ সহায়ত সকলো প্ৰকাৰৰ সেৱা আৰু বস্তুগত আৰু অবস্তুগত উৎপাদনকে ধৰি বাৰ্ষিক এক নিৰ্দিষ্ট পৰিমাণৰ নিগুদ দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন কৰে। এয়াই হৈছে শুদ্ধ নিগুদ বাৰ্ষিক আয় বা ৰাজহ অথবা জাতীয় আয়। মাৰ্শ্বেলৰ মতে দেশখনত যিমানখিনি শ্ৰমিক আছে আৰু যিখিনি মূলধন আছে, এতিয়া মূলধন মানে যিখিনি মেচিনাৰী গুডছ হয় বা বিল্ডিং হয় বা যিখিনি উদ্যোগত যিখিনি যন্ত্ৰপাতিৰ যোগেদি উৎপাদন কাৰ্য কৰা হয়, সেইখিনি প্ৰয়োগ কৰি দেশখনৰ যিখিনি প্ৰাকৃতিক সম্পদ থাকে, সেই সম্পদখিনিৰ সহায়ত যিখিনি সেৱা আগবঢ়াব বা যিখিনি বস্তুগত বা অবস্তুগত উৎপাদন কৰিব, সেই সকলো উৎপাদনৰ যিটো এটা বছৰত যিমানখিনি উৎপাদন হ'ব তাৰ বিশুদ্ধ পৰিমাণটো, তাৰ যিখিনি আয় হ'ব, সেয়ে হৈছে জাতীয় আয় বুলি কৈছে। এটা বছৰৰ যিখিনি নিগুদ বা বিশুদ্ধ আয় হ'ব এখন দেশৰ শ্ৰমিক আৰু মূলধনে দেশখনৰ প্ৰাকৃতিক সম্পদখিনি ব্যৱহাৰ কৰি যিখিনি বস্তু উৎপাদন কৰি বিক্ৰী কৰি তাৰ যিটো শুদ্ধ আয় পাব, সেইখিনিয়ে জাতীয় আয় বুলি কৈছে সেই অৰ্থনীতিবিদ মাৰ্শ্বেলে। এতিয়া অৰ্থনীতিবিদ মাৰ্শ্বেলৰ সংজ্ঞাটো স্পষ্ট হয়, কিন্তু তথাপিও তাতো কিছুমান দুৰ্বলতা দেখা যায়। সেইটো হৈছে যে এখন দেশত এটা বছৰত ইমানেই বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী উৎপাদন হয়, সেই সকলোখিনি শুদ্ধভাৱে গণনা কৰি জাতীয় আয়টো সঠিকভাৱে নিৰ্ণয় কৰাটো অলপ কঠিন। তাৰোপৰি কৈছে মাৰ্শ্বেলে কৈছে যে নিগুদ উৎপাদন মানে তেওঁ সকলোখিনি, এতিয়া আমি জাতীয় আয়ৰ সংজ্ঞাটো প্ৰকৃত সংজ্ঞাটোত কি পাইছিলোঁ যে চূড়ান্ত দ্ৰব্যৰহে আয় গণনা কৰা হয় বা উৎপাদন মূল্যটো গণনা কৰা হয়, কিন্তু মাৰ্শ্বেলৰ মতে সকলোখিনিকেই তাত সামৰি লোৱা হয়। গতিকে ই জাতীয় আয়ৰ মূল সংজ্ঞাটোক অকণমান বিৰোধ কৰিছে, কাৰণ যদি সকলোখিনি আয় গণনা কৰিবলৈ হয় তেতিয়া গণনা হ'ব। একেটা বস্তুৰে উৎপাদনৰে তাৰ ভালেকেইটা পৰ্যায় যিখিনি পাৰ হৈ আহিব, সকলোখিনি পৰ্যায়কে গণনা কৰা হ'ব, আৰু সেইটো মাৰ্শ্বেলৰ সংজ্ঞাটোৰ এটা দুৰ্বলতা। তাৰোপৰি কিছুমান উৎপাদনকাৰীয়ে কি কৰে, কিছুমান দ্ৰব্য নিজে উপভোগ কৰিবৰ কাৰণেও বজাৰলৈ উলিয়াই নিদিয়ে। গতিকে সেই বজাৰলৈ যিখিনি দ্ৰব্য ওলাই নাহি নিজৰ উপভোগৰ কাৰণে উৎপাদনকাৰীয়ে ৰাখি থয়, সেই দ্ৰব্যখিনি তাৰ যিটো উৎপাদন মূল্য হয় বা আয় হয়, তাৰ বিক্ৰী কৰি যিখিনি আয় পালেহেঁতেন সেই আয়টো লুকাই থাকে। গতিকে মাৰ্শ্বেলৰ সংজ্ঞাটোৰ সেইটো এটা দুৰ্বলতা যে সকলোখিনিকে দেশখনৰ সকলোখিনিয়ে সামৰি ল'ব নোৱাৰে, সকলোখিনি উৎপাদন তেওঁৰ সংজ্ঞাটোৱে সামৰি ল'ব নোৱাৰে যদিও কৈছে। পিগুৰ সংজ্ঞা। অৰ্থনীতিবিদ পিগুৱে মাৰ্শ্বেলৰ তুলনাত ৰাষ্ট্ৰীয় আয়ৰ এক উন্নত সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে জাতীয় আয় হ'ল বিদেশৰ পৰা হোৱা আয়ৰ লগতে বস্তুগত আয়ৰ সেইটো অংশ যিটো মুদ্ৰাৰে প্ৰকাশ কৰিব পাৰি। এতিয়া পিগুৱে কি কৈছে তেওঁৰ সংজ্ঞাটোত, কৈছে জাতীয় আয় হ'ল এনেকুৱা আয় যিখিনি এখন দেশত যিখিনি উৎপাদন হ'ব তাৰ যিটো অংশ মুদ্ৰাৰে প্ৰকাশ কৰিব পাৰি সেইখিনিহে জাতীয় আয়ত সোমোৱা হয়। এতিয়া মাৰ্শ্বেলৰ কথাটোতকৈ মাৰ্শ্বেলৰ সংজ্ঞাটোতকৈ তেওঁৰটো কিছু উন্নত, কাৰণ যিখিনি মুদ্ৰাৰে প্ৰকাশ কৰিব নোৱাৰি, ধৰা উৎপাদনকাৰীয়ে ঘৰত ৰাখি থ'লে নিজৰ উপভোগৰ কাৰণে, সেইখিনিক তেওঁ বাদ দিছে, সেইখিনিক তেওঁ জাতীয় আয়ত ৰখা নাই। তেওঁ কৈছে যে যিখিনি মুদ্ৰাৰে প্ৰকাশ কৰিব পাৰি যিখিনি উৎপাদন, সেইখিনিকহে জাতীয় আয়ত সোমোৱা হয়, আৰু ইয়াৰ লগতে তেওঁ বিদেশৰ পৰা হোৱা আয়কো তেওঁৰ সংজ্ঞাটোত অন্তৰ্ভুক্ত কৰিছে। আৰু সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, কাৰণ এখন দেশৰ উৎপাদন এখন দেশখনৰ ভিতৰতে হোৱাখিনিয়েতো নহয়, দেশখনৰ মানুহে বা দেশখনৰ উৎপাদনকাৰীয়ে বিদেশত ৰপ্তানি কৰি দ্ৰব্য সামগ্ৰী ৰপ্তানি কৰি বিদেশৰ পৰাও আয় লাভ কৰে, বেলেগ দেশৰ পৰা। গতিকে সেইখিনি আয়কো ৰাষ্ট্ৰীয় আয়ৰ ভিতৰত পিগুৰ সংজ্ঞাটোৱে সামৰি লৈছে। কিন্তু তথাপি পিগুৰ সংজ্ঞাটোৰ কিছু দুৰ্বলতা নথকা নহয়, কাৰণ পিগুৱে কি কৰিছে, মুদ্ৰাৰে জুখিব পৰা দ্ৰব্যখিনিহে জাতীয় আয়ত অন্তৰ্ভুক্ত কৰিছে, আৰু ইয়ে কিছু পৰিমাণে বিভ্ৰান্তিৰ সৃষ্টি কৰে। কাৰণ এতিয়া চিকিৎসকৰ সহায়ত যিটো সেৱা, সেই সেৱাটো জাতীয় আয়ৰ অন্তৰ্ভুক্ত হয়, কাৰণ চিকিৎসকক দৰমহা দিয়া হয়। গতিকে সেইটো টকা পইচাৰ হিচাপত আহিল কাৰণে সেইটো জাতীয় আয়ত অন্তৰ্ভুক্ত কৰিব পাৰি। কিন্তু এগৰাকী সহায়িকা, যেনিবা কোনোবা ঘৰত অসুখীয়া লোক আছে বা
বা ঘৰৰ এগৰাকী সদস্য তেওঁ ঘৰখনৰ কাৰণে যিখিনি সেৱা আগবঢ়ায় সেইখিনিওতো একোটা সেৱা হয়, কিন্তু তাৰ কাৰণে পৰিয়ালৰ প্ৰতি যি সেৱা আগবঢ়ায় তাৰ কাৰণে তেওঁ জানো দৰমহা পায়? নাপায়। এতিয়া সেয়া জাতীয় আয়ৰ অন্তৰ্ভুক্ত গতিকে নহয়। সেইকাৰণে পিগুৰ সংজ্ঞাটো কিছু দুৰ্বলতা আছে, কাৰণ মুদ্ৰাৰে জুখিব পৰা দ্ৰব্যহে জাতীয় অন্তৰ্ভুক্ত কৰা বুলি তেওঁ কৈছে, কিন্তু ঘৰখনৰ এগৰাকী সদস্যই তেওঁৰ পৰিয়ালৰ কাৰণে যিখিনি সেৱা আগবঢ়ায় সেয়া মুদ্ৰাৰে জুখিব নোৱাৰি। গতিকে দুৰ্বলতা আছে তেওঁৰ সংজ্ঞাটোতো। অৰ্থনীতিবিদ ফিছাৰৰ সংজ্ঞা। ফিছাৰে উপভোগৰ দিশৰ পৰা জাতীয় আয়ৰ সংজ্ঞাটো আগবঢ়াইছে। তেওঁ কৈছে যে বস্তুৰ পৰাই হওক অথবা মানৱীয় পৰিৱেশৰ পৰাই হওক, সৰ্বশেষ উপভোক্তাসকলে যিখিনি সেৱা লাভ কৰে তাৰ জৰিয়তে লাভ কৰা সেৱাখিনিৰ জৰিয়তেহে জাতীয় আয় নিৰূপিত হয়। এতিয়া ফিছাৰে উপভোক্তাৰ দিশৰ পৰা তেওঁৰ সংজ্ঞাটো আগবঢ়াইছে যে উপভোগকাৰীয়ে উৎপাদনকাৰীৰ পৰা যেতিয়া বস্তু এটা ক্ৰয় কৰিব বা যিকোনো এটা পৰিৱেশৰ পৰা তেওঁ যদি কিবা এটা উপভোগ কৰি মানসিক সন্তুষ্টিও লাভ কৰে, তাৰ পৰা তেওঁ যিখিনি উপভোগ কৰি যিখিনি সেৱা লাভ কৰিলে সেই তাৰ পৰা জাতীয় আয় নিৰূপিত হয় বুলি কৈছে। কিন্তু ফিছাৰৰ এই সংজ্ঞাটোৰো কিছু দুৰ্বলতা আছে, কাৰণ এতিয়া বস্তু এটা উৎপাদন কৰি পেলাই তাৰ পৰা যিটো আয় হয় সেইটো নিৰ্ণয় কৰাটো কিছু পৰিমাণে সহজ, কিন্তু কোনো এজন মানুহে কিবা এটা দ্ৰব্য উপভোগ কৰি কিমানটো পৰ্যায়ত উপভোগ কৰিলে বা তেওঁ কিমান সন্তুষ্টি লাভ কৰিলে এইটো মুদ্ৰিক মানত বা মানে টকা পইচাৰ হিচাপত তাৰ মানটো নিৰ্ণয় কৰাটো কঠিন হয়। তাৰোপৰি গাড়ী মটৰ স্কুটাৰ etc এইবোৰ যিবোৰ থাকে সেইখিনি একোটা স্থায়ী উপভোগ্য দ্ৰব্য, আৰু এতিয়া সেই তেনেকুৱা ধৰণৰ দ্ৰব্যসমূহ এতিয়া এজন মানুহে নচলাবও পাৰে বা তেওঁ নিজৰ ঘৰৰ গাড়ীখন বেলেগক বিক্ৰী দিবও পাৰে। গতিকে উপভোক্তাকাৰী তাত সলনি হ'ল, এজনৰ পৰা দুজন হ'ল বা তিনিজন হ'ল। এতিয়া প্ৰত্যেকৰে কিমান পৰিমাণ প্ৰত্যেকে কেনেকৈ উপভোগ কৰিলে তেওঁলোকৰ মুদ্ৰাগত মানটো নিৰ্ণয় কৰি থকাটো অসম্ভৱ, প্ৰায় অসম্ভৱে। গতিকে ফিছাৰৰ সংজ্ঞাটো যদিও উপভোগৰ দিশৰ পৰা তেওঁ আগবঢ়াইছিল তাৰ কিছু দুৰ্বলতা নথকা নহয়। জাতীয় আয়ৰ আধুনিক সংজ্ঞা। চিমন কুজনেট, ডক্টৰ VKV ৰাও আদিকে ধৰি কেইবাগৰাকীও আধুনিক অৰ্থনীতিবিদে জাতীয় আয়ৰ সংজ্ঞা আগবঢ়াইছে। এইটো হ'ল চিমন কুজনেটে আগবঢ়োৱা সংজ্ঞাটো। তেওঁৰ সংজ্ঞাটোত তেওঁ এইটো কৈছে যে বছৰটোত দেশখনৰ উৎপাদন ব্যৱস্থাটোৰ পৰা সৰ্বশেষ উপভোক্তাসকলৰ হাতলৈ প্ৰৱাহিত হোৱা দ্ৰব্য আৰু সেৱাৰ নিগুত যি উৎপাদন সেয়াই হৈছে জাতীয় আয়। তেওঁ কৈছে যে এটা বছৰত দেশখনৰ সমগ্ৰ উৎপাদন ব্যৱস্থাৰ পৰা সৰ্বশেষ উপভোক্তাসকলে যিখিনি উপভোক্তা একেবাৰে শেষত গণনা কৰা হ'ব বা হিচাপত ধৰা হ'ব, সেই উপভোক্তাসকলৰ হাতলৈ দ্ৰব্যখিনি প্ৰৱাহিত হোৱা দ্ৰব্য আৰু সেৱাৰ যিখিনি উৎপাদন মূল্য হ'ব সেই উৎপাদন মূল্যই হ'ব জাতীয় আয়। কুজনেট বা অন্যান্য মডাৰ্ণ অৰ্থনীতিবিদসকলে এনেকৈ জাতীয় আয়ক সংজ্ঞাবদ্ধ কৰিছে।